আজি ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে মই এটা সভা স্থগিত প্ৰস্তাৱ আনিছিলোঁ। আপোনালোকে সকলোৱে গম পাইছে। বিষয়টো আছিলে শিৱসাগৰত যোৱা 13 আগষ্ট তাৰিখৰ দিনা এগৰাকী অনুসূচিত জাতিৰ কিশোৰী 17 বছৰীয়া কিশোৰীৰ ওপৰত দিন দুপৰতে আমাৰ শিৱসাগৰ টাউনৰ বাবুপট্টিত হোৱা আক্ৰমণ। বাবুপট্টিত যিটো আক্ৰমণ হৈছিলে, দুজন কালপ্ৰীতে আক্ৰমণ কৰিছিলে। তেওঁলোকৰ নেতৃত্বত 5জন মানুহ আছে বুলি কৈছে। দুজন মানুহে আক্ৰমণ কৰিছিলে আৰু আমি দেখিছোঁ যে এই বিজেপি চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে যোৱা 2 মাহত 22 গৰাকী অসমীয়া গাভৰু ধৰ্ষিতা বা নিৰ্যাতিত হৈছে। তাৰমানে মুখ্যমন্ত্ৰীয়ে নিজে গৃহমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিচাপে তেওঁলোকে অসমৰ গাভৰু ছোৱালীবিলাকক, অসমৰ বোৱাৰী জীয়ৰী, অসমৰ মহিলাৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যেনেকৈ জিবি দাসক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে, ঠিক তেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে গোটেই অসমত 22 গৰাকী যুৱতী মহিলা যোৱা 2 মাহৰ ভিতৰত এনেকৈ নিগৃহীতা হৈছে, শাৰীৰিকভাৱে আক্ৰমণৰ বলি হৈছে, ধৰ্ষণৰ বলি হৈছে বা অন্যান্য ধৰণৰ এনেকুৱা শাৰীৰিক মানসিক নিৰ্যাতনৰ বলি হৈছে। এইটোৱে প্ৰমাণ কৰিছে যে অসমৰ গৃহমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু সেইকাৰণে আজি আমি গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰি আমাৰ যিটো এডজৰ্ণমেণ্ট মচন, এই এডজৰ্ণমেণ্ট মচনটো আমি আনিছিলোঁ। দ্বিতীয় কথা, আপোনালোকে দেখিছে যে যি সময়ত অসমৰ খিলঞ্জীয়া অনুসূচিত জাতিৰ ভূমিপুত্ৰৰ জিমি দাসক এগৰাকী ৰাষ্ট্ৰীয় খেলুৱৈ, তেখেতক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। 22 গৰাকী মহিলাৰ ওপৰত যোৱা 2 মাহৰ ওপৰত এনেকৈ যৌন নিৰ্যাতন হৈছে বুলি মুখ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে। সেই একেটা সময়তে কিন্তু বিজেপি দলক সদায় ছাপৰ্ট দি থকা মাৰোৱাৰী সমাজখনক কিন্তু মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰখনে কিন্তু নিৰাপত্তা দিব পৰা নাই। মুখ্যমন্ত্ৰীৰ সন্মুখতে মাৰোৱাৰী সমাজখনে কিন্তু আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছে। মুখ্যমন্ত্ৰীৰ সন্মুখতে আঁঠু ল'বলগীয়া পৰিস্থিতি হৈছে। আপোনালোকে সকলোৱে দেখিছে। তৃতীয় ঘটনাটো, জিমি দাসৰ ঘটনাটোৱে আৰু এটা বস্তু প্ৰমাণ কৰি দিলে। আপোনালোকে নিশ্চয় দেখিছে যে অসমত আইন শৃংখলা বোলা বস্তুটো একো নাই। যেতিয়া শৃংখল চলিহাৰ ওপৰত গোচৰ দিলে, শৃংখল চলিহাৰ ওপৰত চুমানী নামৰ এজন বিজেপিৰ সদস্যই যেতিয়া গোচৰ দিলে, আলফা সশস্ত্ৰ সংগঠন, নিষিদ্ধ ঘোষিত সংগঠন আলফাই ভাবুকি দিলে যে তুমি গোচৰ উঠাই লোৱা। চৰকাৰে গোচৰীয়াগৰাকীক, যিজনে গোচৰ দিছিলে, তেওঁক নিৰাপত্তা দিবলৈ সক্ষম নহ'ল। পুলিচে ছিকিউৰিটি দিছিলে, কিন্তু সেই ছিকিউৰিটি লৈ তেওঁ আশ্বস্ত নহ'ল। তেওঁ সশস্ত্ৰ সংগঠনক ভয় খালে, আলফালে ভয় খালে আৰু গোচৰ উঠাই ল'লে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো হ'ল অসমত কোনো মানুহৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। তাৰ পৰৱৰ্তী সময়ত আকৌ শংকৰ সিং নামৰ এজন মানুহে FIR দিছিলে, তেওঁ উঠাই ল'বলৈ বাধ্য হ'ল। এই গোটেই ঘটনাবিলাকে প্ৰমাণ কৰিছেনে নাই বাৰু যে অসম চৰকাৰখন গৃহমন্ত্ৰী হিচাপে তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে? আপোনালোকে সকলোৱে দেখিছে যে যোৱা সময়খিনিত, যোৱা 15 আগষ্ট তাৰিখৰ দিনা একেদিনাই 25টা বোমা অসমত ওলাইছে। 25টা বোমা ওলাইছে যি ওলাইছে, ওলোৱাৰ পাছত এটাও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আলফাই যেতিয়া ঠাইডোখৰ কৈ দিছে যে আমুক ঠাইত বোমা ৰাখিছোঁ, তেতিয়া পুলিচে গৈ কি কৰিছে, কম্বল এখন লৈ গৈ, প্লাছ এটা লৈ গৈ, হেলমেট এটা পিন্ধি বোমা উদ্ধাৰৰ যিটো নাটক কৰিছে, এইটোৱে অসম পুলিচৰ প্ৰকৃত দেউলীয়াপনাটো উলিয়াই দিছে। আপুনি চাওক, চোৰাংচোৱা ব্যৱস্থা ব্যৰ্থ হৈছে। বোমা উদ্ধাৰ কৰিব নোৱাৰিলে, বোমা স্থাপন কৰিবলৈ অহা কথাটো প্ৰমাণ কৰিব নোৱাৰিলে, তেওঁলোকে আগতে ধৰিব নোৱাৰিলে। বোমা স্থাপন হ'ল, স্থাপন হোৱাৰ পাছত আলফাই যেতিয়া খবৰ দিলে, তেতিয়াহে তেওঁলোকে বোমা বিচাৰি গ'ল। বোমা বিচাৰি যোৱাৰ সময়খিনিত আমি দেখিবলৈ পালোঁ যে কম্বল লৈ বোমা বিচাৰি গৈছে, হেলমেট লৈ বোমা বিচাৰি গৈছে, প্লাছ লৈ বোমা বিচাৰি গৈছে। বোমা উদ্ধাৰ, অসম পুলিচ আধুনিকীকৰণ কৰিলোঁ বুলি কৈছে, বোমা উদ্ধাৰৰ কোনো সঁজুলিয়ে নাই, বম্ব স্কোৱাডেই নাই। তাৰপিছত যেতিয়া আকৌ এটা বোমা ওলালে বুলি, বোমা আছে বুলি, আলফাই চিটি চেণ্টাৰত বোমা আছে বুলি কৈ দিলে, লগে লগে তেতিয়া অসম পুলিচে ব্যৰ্থ হৈ তাত আৰ্মি নিয়োগ কৰিবলগীয়া হৈছে। আৰ্মিয়ে বোমা বিচাৰিবলগীয়া পৰিস্থিতি হৈছে। অৰ্থাৎ গৃহ বিভাগ ব্যৰ্থ হৈছে নে নাই? গতিকে এই গৃহ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত এই সময়ত গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। সেইকাৰণে আমি সভা স্থগিত প্ৰস্তাৱ আনিছিলোঁ যে অসমৰ মানুহৰ সম্পত্তি, জীৱন এইবিলাকৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন ব্যৰ্থ হৈছে।
আৰু ব্যৰ্থ হোৱাটো দেখ ওলাই পৰিছে মহিলাসকলক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে খিলঞ্জীয়া মানুহক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আৰু বিজেপি ছাপৰ্টাৰবিলাককো নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেওঁলোক ব্যৰ্থ হৈছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে আমি সভাস্থগিত প্ৰস্তাৱ আনিছিলোঁ আৰু আমি অসমৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ গৃহমন্ত্ৰীৰ পদত্যাগ দাবী উত্থাপন কৰিছিলোঁ চৰকাৰে এই কথা আলোচনা হ'বলৈ দিবলৈ সন্মতি প্ৰকাশ নকৰিলে সেইকাৰণে আমি সদন ত্যাগ কৰিলোঁ দুটা বিষয়ত আজি আমি একেলগতে সদন ত্যাগ কৰিছোঁ এটা হ'ল স্মাৰ্ট মিটাৰ আপোনালোকে সকলোৱে জানে যে আমি CPIM ৰাইজৰ দল আমি একেলগতে কংগ্ৰেছ দলৰ লগত একেলগতে আজি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আমি নিজে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰ্ট মিটাৰৰ বিষয়টো আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰূপে আলোচনা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ সদনৰ ভিতৰত আমি একেলগতে প্ৰতিবাদ কৰিলোঁ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ কৰিলোঁ যে স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ লুণ্ঠন বন্ধ কৰক ইতিমধ্যে মই স্মাৰ্ট মিটাৰে কেনেকৈ লুণ্ঠন কৰিছে তাৰ উপযুক্ত প্ৰমাণ দি দিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে যোৱা বছৰৰ একে মাহৰ বিল দিয়ক আৰু এই বছৰৰ একে মাহৰ বিল দিয়ক যদি বেছি থাকে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বেয়া বুলি ক'ম মই নিজে দেখুৱাই দিলোঁ আপোনালোকক যোৱা বছৰৰ বিলো দেখুৱাই দিলোঁ এই বছৰৰ বিলো দেখুৱাই দিলোঁ গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল যে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিব লাগে অসমত আমাক স্মাৰ্ট মিটাৰ নালাগে অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ জৰিয়তে যি ধৰণে লুণ্ঠন কৰিছে এইটো আমি কেতিয়াও মানি নলওঁ ৰাইজৰ দলে মানি নলয় CPIM দলে মানি নলয় কংগ্ৰেছ দলে মানি নলয় কোনেও আমি মানি নলওঁ বুলি ইতিমধ্যে ঘোষণা কৰিছোঁ গতিকে স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আজি আমি সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰাই নহয় লগতে আমি সভা বৰ্জন কৰিছোঁ আজি বিধানসভা বৰ্জন কৰি ওলাই আহিছোঁ সদন ত্যাগ কৰিছোঁ মানে বোমা ফুটিলে নে নুফুটিলে সেইটো ইম্পৰ্টেণ্ট নহয় 25টা বোমা যে আচলতে অসমত এটা সশস্ত্ৰ সংগঠনে সংস্থাপিত কৰিব পাৰিলে চোৰাংচোৱাই যে গম নাপালে অসম পুলিচে যে গম নাপালে আৰু যদি বোমাটো ফুটিলেহেঁতেন তেতিয়াহ'লে যে লাখ লাখ মানুহৰ জীৱন আৰু সম্পত্তি নষ্ট হ'লহেঁতেন এইটো যে প্ৰমাণিত হৈ গ'ল আজি মুখ্যমন্ত্ৰীয়ে আজি পীযুষ হাজৰিকাই কৈছে যে শিৱসাগৰৰ ইছ্যুটো শেষ হৈ গ'ল শিৱসাগৰৰ ইছ্যু কোনোপধ্যে শেষ হোৱা নাই শিৱসাগৰত শিক্ষামন্ত্ৰীয়ে কৈ আহিছে যে মুখ্যমন্ত্ৰীৰ লগত 30টা সংগঠনৰ আলোচনা হ'ব শিৱসাগৰত শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি আহিছে যে মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহুৱাই দিব আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি খিলঞ্জীয়া উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বহিৰাগতই যাতে কিনিব নোৱাৰে তাৰ কাৰণে আইন পাছ কৰিব বুলি বিজেপি চৰকাৰে আইন পাছ কৰিব নে নকৰিব এইটো বিষয়ৰ ওপৰত মুখ্যমন্ত্ৰীৰ লগত আলোচনা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি আহিছে আমাৰ 30টা সংগঠনক শিৱসাগৰৰ 30টা সংগঠনক দিয়া প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীয়ে ৰক্ষা কৰিব লাগে মুখ্যমন্ত্ৰীয়ে 30টা সংগঠনৰ লগত আলোচনাত বহিব লাগে আৰু যি মুখ্যমন্ত্ৰীয়ে আজি মুছলমানৰ মাটি কি কয় হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰিব বুলি আইন কৰিব খোজে সেই সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বহিৰাগতই কিনিব নোৱাৰিব বুলিও আইন কৰিব পাৰিব লাগিব তো গতিকে এই কথাটো আমি একদম স্পষ্ট ৰূপত কৈছোঁ যে উজনি অসমৰ যিবিলাক মাটি খিলঞ্জীয়া মানুহৰ মাটি বা গোটেই অসমৰে খিলঞ্জীয়া মানুহৰ মাটি গুৱাহাটীৰ খিলঞ্জীয়া মানুহৰ মাটি যি ধৰণে বাহিৰৰ মানুহবিলাকে কিনি পেলাইছে তাৰ বিৰুদ্ধে কিয় চৰকাৰে আইন আনিব নোৱাৰিব অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে শিৱসাগৰৰ 30টা সংগঠনৰ আগত প্ৰতিশ্ৰুতি দি আহিছে যে এই বিষয়টো আলোচনা কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ লগত 30টা সংগঠনৰ বৈঠক বহুৱাই দিব এতিয়া চৰকাৰে তাৰ পৰা পলায়ন কৰিলে নহ'ব এতিয়া চৰকাৰে ক'লে নহ'ব যে শিৱসাগৰৰ ইছ্যুটো শেষ হ'ল এতিয়া আৰু জ্বলাজুইত ঘিউ ঢালিব নালাগে আমি জ্বলাজুইত ঘিউ ঢালিবৰ কাৰণে এই প্ৰশ্নটো উত্থাপন কৰা নাই কিন্তু অসমৰ মানুহৰ হাতত মাটি থাকিব নে থাকিব খিলঞ্জীয়া মানুহৰ আত্মসন্মান ৰক্ষা কৰা হ'ব নে নহ'ব খিলঞ্জীয়া মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা হ'ব নে নহ'ব এই প্ৰশ্নৰ জবাব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাক দিব লাগিব সেইকাৰণে একদম স্পষ্ট কথা জিমি দাসক আক্ৰমণ অকল জিমি দাসক আক্ৰমণ নহয় জিমি দাসক আক্ৰমণ অসমৰ সকলো মানুহক সকলো মহিলাৰ ওপৰত আক্ৰমণ আৰু জিমি দাসক আক্ৰমণৰ জৰিয়তে অসমৰ আইন শৃংখলা সমস্যাটোৰ যি একদম উন্মুক্ত হৈ গ'ল তাৰ পাছত গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিবই লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত